সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলা সমিতি আৰু জিলাৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহৰ সহযোগত আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰম শিঙিমাৰীত সমূহীয়াভাৱে ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয়। উক্ত ইফতাৰৰ পাৰ্টিত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি সুভাষ অধিকাৰী, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ, সমগ্ৰ শিক্ষা কোকৰাঝাৰৰ DPO জাহাংগীৰ হুছেইন, চিঠিলাৰ বিশিষ্ট ব্যৱসায়িক সমাজকৰ্মী সুকুমাৰ দেৱনাথ, জ্যেষ্ঠ কংগ্ৰেছ নেতা আব্দুল বাৰেক আহমেদ, কোকৰাঝাৰ জিলা সাহিত্য সভাৰ সভাপতি শ্বৰীফ চাহান, স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ পৰেশ চন্দ্ৰ ৰায় আদি বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত থাকে এই ইফতার পার্টি। শিঙিমারি মানে গৰিয়ামৰীয়া জাতির যেটা অংশগ্রহণ ইফতার পার্টি যেটা করলো, তাতে মানে বহুত জায়গার পৰা বিভিন্ন জাতির জনগোষ্ঠীর মানুষ আইছে। আর মানে ইফতার পার্টি মানে বহুত ভাল। আর 3-4 জায়গাত গৈছোঁ আমি ইফতার পার্টিত ভাই বন্ধু সব এক জায়গাত হয়, আত্মীয় স্বজন মানে সব এক জায়গাত হয়ে ইফতার পার্টি করাতে একটা ভাল মানে ভাতৃভাব জমে। আর এই ভাতৃভাব জমাটোই ভাল কথা। সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই সদৌ কোকৰাঝাৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে আয়োজন কৰা যি ইফতাৰ, এই ইফতাৰত আহি অংশগ্ৰহণ কৰিছোঁ। আৰু এই ইফতাৰত আহি আমি পবিত্ৰ ৰমজান মাহৰ সমূহ ইছলাম ধৰ্মী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ যে পবিত্ৰ ৰমজান মাহে আমাৰ সকলোৰে মন, আমাৰ সকলোৰে যি সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাক সুস্থ সবলভাৱে আগবঢ়াই লৈ যাব। পবিত্ৰ ৰমজান মাহটোৱে আমাক একতাৰ এনাজৰীডাল অধিক সুদৃঢ় কৰাৰ কাৰণে সহায় কৰিব। আৰু আজি বিশেষভাৱে আমি গৰিয়ামৰীয়াসকলে আয়োজন কৰা ইফতাৰত অংশগ্ৰহণ কৰিছোঁ। গতিকে গৰিয়ামৰীয়া জনগোষ্ঠীৰ যিখিনি আবেগ, যিখিনি আশা, সেই আশা আবেগখিনি ইতিমধ্যে চৰকাৰৰ ওচৰত তেওঁলোকে বাৰে বাৰে উপস্থাপন কৰি আহিছে। কিন্তু চৰকাৰখনে তেওঁলোকৰ এই যিসমূহ দাবী আছিল, তেওঁলোকৰ যিসমূহ আশা আকাংক্ষা আছিল, এইসমূহক গুৰুত্ব দিয়া আমি দেখা নাই। চৰকাৰখনে বিভিন্ন আঁচনি গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে লয়, কিন্তু বিজ্ঞানসন্মতভাৱে সেইসকলক যিবোৰ সমস্যা আছে, সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব নকৰে। গতিকে মই আজি ইফতাৰৰ যোগেদি অসম চৰকাৰক আহ্বান জনাম, যিহেতুকে 2026 চনত বিধানসভা নিৰ্বাচন আছে। গতিকে নিৰ্বাচনত গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ যিখিনি সমস্যা, তেওঁলোকৰ জৰিপকে আদি কৰি যিখিনি সমস্যা, এই সমস্যাখিনি যাতে সমাধান কৰি দিয়ে। আৰু এই বিশেষভাৱে আমাৰ নামনি অঞ্চলত দেশী জনগোষ্ঠীৰ লোকসকল বেছি আছে। গতিকে দেশী জনগোষ্ঠীসকলক ৰাজনৈতিকভাৱে আৰু তেওঁলোকৰ যি সাংস্কৃতিক, অৰ্থনৈতিক এইসমূহ কেনেকৈ সবল কৰিব পাৰিম, তাৰ কাৰণে নিশ্চয় চৰকাৰৰ ওচৰত সেই ব্যৱস্থা থাকিব। গতিকে চৰকাৰে দেশী জনগোষ্ঠীৰ কাৰণে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰি দেশী জনগোষ্ঠীৰ কাৰণে এখন উন্নয়ন পৰিষদ গঠন কৰি দেশী জনগোষ্ঠীক আৰ্থসামাজিকভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু এই ইফতাৰৰ যোগেদিয়েই আমি আহি থকা দিনবোৰত আমাৰ মাজত যি ভাতৃত্ববোধৰ এনাজৰী, এই এনাজৰীডাল অধিক শক্তিশালী কৰি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলাৰ উদ্যোগত আৰু সমূহ আঞ্চলিকৰ সহযোগত শিঙিমাৰীত আজি ইফতাৰ অনুষ্ঠান আমাৰ ইয়াত আয়োজন কৰা হৈছে। আৰু ইয়াতে আমি আপোনালোকে দেখিবলৈ পাইছে যে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰবিন্দ নাথ ডাঙৰীয়া উপস্থিত হৈছে। আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলাৰ সাধাৰণ সম্পাদক গণেশ চন্দ্ৰ নাথ উপস্থিত হৈছে। আমাৰ ইয়াত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা আমাৰ এই অঞ্চলৰ আমাৰ কোচ ৰাজবংশী আক্ৰাচুৰ আমাৰ জিলাৰ সভাপতি তেখেতেও উপস্থিত হৈছে। তো গতিকে আমি এই ইফতাৰৰ জৰিয়তে আমি এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ মানে গোটেই অসমত, যাতে ইয়াত আমি আমাৰ মোৰ সংগ্ৰামী বন্ধু তথা অৰবিন্দ নাথ ডাঙৰীয়াই কৈয়ে গ'ল যে এই ইফতাৰৰ জৰিয়তে আমাৰ এটা ভাতৃত্বৰ ভাৱ অধিক শক্তিশালী হ'ব। আৰু তাৰে জ্বলন্ত প্ৰমাণ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে ইয়াত হিন্দু মুছলমান সকলো আহি, জাতি জনগোষ্ঠী সকলোৱে ইয়াত আহি ইফতাৰ অনুষ্ঠানত আগভাগ লৈছে।